তো হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু জাতামতা ব্লগ। তো গাইজ এতিয়া মানে ৰাতিপুৱা টাইম হৈছে 4:25 আৰু ৰাতিপুৱা ফাৰ্ষ্ট টাইম উঠছোঁ। উঠি এই অৱস্থা এইগিলাখান দেখছে গাইজ। ৰাতি চব একদম এতিয়ালৈকে বাটা কমাই নাই। চাওক, দেখুৱাব পাৰে আপোনালোকে কিমান বাটা চলাই আছে। চাওক, এই বাটা চলাই আছে, দেখুৱাব পাৰে। এই ৰুদ্ৰ ৰূপ এই ৰাতিপুৱাই চাওক গাইজ, ইমান বাটা চলাই আছে। চাওক, এই ওপৰত দেখা গমেই পায়। আৰু মানুহে খাই চাহ, ৰাতিপুৱা মই খাই চবকে চাহ মানে সেইজন আমত ল'বৰে আম হৈছে। মানুহবিলাকে ইমান ভয় নকৰে, ইমান ৰাতিপুৱাই উঠি আহি গোটাই আমবিলাক উৰাই লৈ গৈছে। আমি উঠাই নাই অথচ। আৰু আজি মানে মই সোনকালে উঠিলোঁ, এই বাটাটো মানে বেছিকৈ মাৰি থাকে হাওকৈ, সেইটো কাৰণে সোনকালে উঠিলোঁ। ক'ত কি উঠে চাবৰ কাৰণে উঠিলোঁ। আম উৰাবৰ কাৰণে উঠা নাই দেই, তথাপিও পাইছোঁ আমাৰ ডালৰো সৰে, বহুত সৰছে। এইবিলাক তলত আছে, চাব পাৰে। মই জুম কৰি দেখাই দি আছোঁ। এইবিলাক আম এইগিলাখন ধুনীয়া আম আছে। এইবিলাক আম মৰি আছে, পুৰোৱা নাই মানে এইটো পুৰালোঁ আৰু খাই আছোঁ। অলপমান মিঠাও আছে। বাকী আজি আমাৰ তাত টেঙা পূজা আছে, গতিকে আপোনালোকক চবখিনি দেখাম, আপোনালোকে চাই থাকক। আৰু এটা কথা আছে, মানে মানুহৰ মোবাইলত চাৰ্জ নাই। বেলেগৰ কথা নকওঁ, মোৰ মোবাইলতো চাৰ্জ নাই, মাত্ৰ 7% আছে। এতিয়া ভিডিঅ' বনাই আছোঁ, 6% হ'ল। আৰে কি হ'ব, পাগলা মানুহে। মোৰ মোবাইলত চাৰ্জ নাই আৰু এইফালে লাইনো নাই, চাব পাৰে লাইনো নাই। আৰু মানে আজি লাইন অহাটো একদম সিমানেই আৰু জানা গৈছে। আৰু ইমান আজি দিনটাত কিমান লাইন আহিব জানা আছে একদম। আৰু আমাৰ এই বাটৰ আমডাল, এইডাল মানে আমাৰ নহয়, সেই সিহঁতৰ আম। এইবিলাক আমবিলাক মানে ৰাতিপুৱাই পুৰাই লৈ গৈছে। মানে আৰু কি ক'ম, মানুহ একদম বাটা পানীকো ভয় নকৰা হৈ গৈছে। গাছ ভাঙি পলিছে, হৈ যাব এই অৱস্থা। এই চাওক, এই পৰিস্থিতি অসমত একদম ভয়ংকৰ পৰিস্থিতি, ভয়ংকৰ একদম। এতিয়া আৰু এটা আম সৰিল, এতিয়া মাত্ৰ। হয় চাওক, বেৰা হৈ পৰি চাওক, মানুহ চাওক, ইমান বাটা মাৰি আছে, তথাপিও ভয় খোৱা নাই। আচ্ছা, ইমান বাটা মাৰি আছে, তথাপিও ভয় নাই। গাছ যে ভাঙি পৰিব বুলি মানে কথাটো হ'ল কি গাইছ, মানে এতিয়া আম নিমখ জলকীয়া নহ'লেও খাব পাৰে। মানে কি বুলি কয়, এনেই মিঠাও আছে, টেঙাও আছে। কিছুমান আম এনেকুৱা লাগে যে কাশ্মীৰৰ আপেল খাই আছোঁ নেকি, এনেকুৱা এটা অনুভৱ হয়। এতিয়া আপোনালোকে দেখা পাইছে কিয় টেঙা লগা নাই নেকি আৰু বুলি কিনে ভাবিব পাৰে না আপোনালোকে। গাছ ভাঙি পৰিব আকৌ। নপৰে বোলে। এই হেন বাটা চলাই আছে, তাৰ গাত বোলে ভাঙি নপৰে। কি ক'ম আৰু গাইছ, মানে দে মোবাইলটো চাৰ্জ নাই। বাকী অলপ পিছত যদি পাৰোঁ দেখাম। আৰু এইবিলাক আমাৰ আম সৰছে গাইছে, এইবিলাক তামাম সৰছে। তো গাইছ, মানে এতিয়া আহিলোঁ আমাৰ গাঁৱৰ লেঙা মন্দিৰকলৈকে, লেঙা পূজা মন্দিৰকলৈকে যাই আছোঁ। আৰু তাতে ধুনীয়াকৈ আমাৰ ৰাইজৰ মানুহখিনি, মানে আমাৰ গেষ্টিৰ মানুহখিনি এখন কলগছৰ ভেল এখন ধুনীয়াকৈ বনাই জনাৰে। তাৰপিছত সেই ভেলখন গোটেই গাঁৱে গাঁৱে ঘূৰাই লৈ ফুৰাই। আৰু অলপ আগতে তেওঁলোকে ঘূৰাই লৈ ফুৰাল, যিহেতু মোবাইলত চাৰ্জ নাছিলে, সেইটো কাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ। বৰ্তমান সেই কেইজন মানে ভেলখন মানে লৈ পেলাই গোটেই গাঁওখন ঘূৰাই সিহঁতে গেল। এতিয়া অলপ আগতে, অলপ পিছত তেওঁলোকক আৰু লগ ধৰি আছোঁ, ময়ো যাই আছোঁ সিহঁতৰ লগত। তো এতিয়া প্ৰথমতে মানে আমাৰ লেঙা মন্দিৰলৈকে যাই থাকোঁ, তো আপোনালোকে চাই থাককচোন।
আৰু এয়া আহি পালোঁ মন্দিৰ। বহুত মানুহ সেৱা কৰিবৰ কাৰণে আহিছে। আমাৰ জ্ঞাতিৰ বাহিৰেও বেলেগ মানুহ আহিছে সেৱা কৰিবৰ কাৰণে। আৰু সেয়া আৰু পূজা পাতল দি আছে। আৰু সেইফালে ধূপ চাকি জ্বলাইছে ধুনীয়াকৈ। তো সেয়া আৰু পূজা, আমাৰ লেঙা পূজা। আৰু এইফালে যিবিলাক মুৰ্গী বলি দি আছে, তো এইফালে দলিয়াই দলিয়াই দি আছে। আৰু এইবিলাক ধুনীয়াকৈ পূৰা দিব অলপ পিছত। সেয়া ধুনীয়াকৈ পূৰা দি আছে। ইয়াৰ লোমবিলাক গোটেই মানে গুচাই দিব, তাৰপিছত ধুনীয়াকৈ প্ৰসাদ বনাব। এইখিনি আছে আৰু খাচাত আছে এইফালে। ত' এয়াই আছিল মানে আমাৰ লাঙামাৰাৰ দৃশ্য, আপোনালোকক দেখালোঁ। এতিয়া যাম মানে ভেলখনৰ পিছে পিছে, মানে ভেলখনক পিছা কৰিম। পিছা নহয়, মানে ভেলখন যোনটো ৰাস্তাৰে আহিব সেইটো ৰাস্তাৰে আগে আগে মই যাই থাকোঁ। আৰু ৰাতিপুৱা গাইছ ইয়াতে এখন বম গাড়ী ফাঁচিছিল। আমি ঠেলাই মানে উঠাব নোৱাৰিলোঁ। পাছত মানুহ বেছিকৈ হোৱাৰ পিছত কিজানি উঠাই লৈ গৈছে নেকি। পূৰা একদম ফাঁচি অৱস্থা বেয়া হৈ গৈছিল। তো এতিয়া ভেলখনকলৈকে যাই থাকোঁ আৰু ভেলখনৰ পৰা আপোনালোকক দৃশ্য দেখাম, চাই থাকক গাইছ। ভেলখন আহিব ইটো ৰাস্তাৰে, যিহেতু আমাৰ যোৱাতে সেইটো ৰাস্তাৰে এনেকৈ ঘূৰি যায়, ঘূৰি আহি এইগিৰি লাষ্ট ঘৰ, এইগিৰি লাষ্ট ঘৰ ইদি আহে। গতিকে সকলোৰে ঘৰে আৰু আগে আহে তো। তাৰপিছত ইদি আহি পেলাই মানে ইদি এনেকৈ যায়, এনেই নদীত যায়। নদীত ধুনীয়াকৈ মানুহবিলাকে মানে কিছুমানে মুৰ্গী দিয়ে, কিছুমানে পিঠা দিয়ে আৰু ফল ফাকৰ বিভিন্ন ধৰণৰ বস্তু পায়। তাৰপিছত সেই বস্তুখিনি মানে নদীত ধুনীয়াকৈ বনাই পেলাই খায়। যদি মুৰ্গীবিলাক দিলে মানে ধুনীয়াকৈ মুৰ্গীবিলাক তাতে বনায়, নদী পাৰত জুই ধৰি কিনে তাতে বনাই পেলাই খায়। পিঠাবিলাকো তাতে খায়। তাৰপিছত ভেলখন ধুনীয়াকৈ পূজা পাতল কৰি ভাসাই দিয়ে। তো আপোনালোকক দেখাই আছোঁ, চাই থাকক কেনেকৈ কি কৰে। নেলি লগ পাই গ'লোঁ, ইয়াতে আছে নেকি চাগে, আহি আছে। ভাঙাই দি দোকান যৌ শুনো, ইডাল এৰি থৈ আহিছে তাতে, ইডাল হুলাবাৰ ইডাল। আমাৰ সেই বাবুদা খাদ্য সামগ্ৰীগিলা লৈ আছে। মুৰ্গী পাইছে নাই? মুৰ্গী আমাৰ চাৰ আছে এইফালে। এইফালে আছে পিঠা গোটেই আছে। পিঠা আছে, দৈৰ টিকলি লৈ আছোঁ 2টা। বঢ়িয়া। আটাবাৰ চলিগিলা। আৰু এই বিল্ডিংটো হৈছে মানে আমাৰ দেউৰীহঁতৰ ঘৰ। তো সিহঁতৰ ঘৰত এতিয়া অলপ পিছত খানা খাব। তো তাতে আমি গোটেইখিনি গেষ্টিৰ মানুহ লগ হৈ পেলাই খানা খাম। আৰু গোটেই গাঁওখন ঘূৰি আমি আহি পালোঁ, য'ত আমি আমাৰ ভেলখন পূজা কৰি পেলাই ভাসাই দিম। আৰু এইখন ভেল, মই বৰ্তমান দলঙৰ ওপৰত আছোঁ, দলঙৰ ওপৰৰ পৰা ভিউ। আৰু এইফালে পিঠা পনাবিলাক ওলাই আছে। পিঠা এনে পেলনি নকৰবি। আৰু এইফালে যিখিনি মুৰ্গী পাইছিল গোটেই মুৰ্গীখিনি বাচি আছে। তো সেয়াই আৰু তেনেকৈ বাচি কুটি আমি খাজি বনাম। চুকা বনাই আছোঁ, মানে মাংসখিনি বনাম না, তাৰ কাৰণে চুকা বনাই আছে আমাৰ দাদাই। আৰু এইফালে জেঠাই পূৰা বনাই আছে। এইটো মেইন জঙা আমাৰ মেঘলা মাথা মাৰিব লগা হৈছে। ক'ত বানাই ক'ত নাবানাই, পানী পৰি থাকিলে তাতে যাব লাগিলো হয়। বাহুবলি হাত আপুনি নহ'ব নহয়।
খেলখান গেল পণ্ডিতক চাবি সোমাই দি পাৰা দি দেখা আৰু ইফালে খাজি খাবৰ কাৰণে মানে প্ৰসাদ খাবৰ কাৰণে বিটু আৰু আমাৰ জেঠাই দনা কাটি আছে ইফালে আকৌ মাংস বনি আছে আৰু ক'ৰ পৰা আহে মই ভাবো এইবাৰ আৰু ইফালে খাজি বনোৱা হৈ গ'ল আমাৰ সৰু বাবুদাই ভাগাই দি আছে ধুনীয়াকে তো এতিয়া আমি খাম ইফালে চা একবাৰ হৈ গেল পুৰা একদম ভাগাই ভাগাই দি আছে খোৱাহে কথা এইবাৰ হ'ব দে হ'ব ইছ ৰাম এদি বহি যাম আহা হা বঢ়িয়া তো গাইছ এতিয়া মানে আহি পালোঁ তাতে ধুনীয়াকৈ প্ৰসাদ পানী খাই পেলাই এতিয়া ঘৰত আহি গা পা ধুই ল'লোঁ এতিয়া আৰু আমি মানে আমাৰ ৰান্ধনী ঘৰত যাব লাগে ৰান্ধনী নহয় চৰি আমাৰ দেউৰী ঘৰত যিজনক মানে দেউৰী পাতি দিয়ে তাহাঁতৰ ঘৰত খানা হ'ব মানে ভোজ হ'ব তাতে গোটেই গেষ্টিৰ মানুহখিনি আমাৰ খানা খাব যিবিলাক মুৰ্গী আমাৰ লাঙামাৰাত তেতিয়া মই আপোনালোকক দেখাইছোঁ লাঙামাৰাৰ নিচিনাকৈ ঠিক আমাৰ বগাপানীত এটা মন্দিৰ আছে বাগেশ্বৰী মন্দিৰ বুলি বাগেশ্বৰী মন্দিৰ তো তাতো বলি হয় তাৰ পৰা ধৰি লওক যদি তাতে 20টা বলি হয় 20টাৰে 10টা দেউৰী ঘৰত আনে আৰু লাঙামাৰাৰ পৰাও যদি 20টা হয় 20টাৰ পৰা তাতে 10টা নিয়ে তো সেনেকৈ মানে 20টা মই এনে উদাহৰণটো দিছোঁ 20টাৰ বেছিও হ'ব পাৰে হয়তো কমো হ'ব পাৰে আৰু এনে ঘৰে ঘৰে তোলাও আছে গতিকে তাতে ধুনীয়াকৈ গোটেইখিনি মুৰ্গী লগ কৰাই পেলাই দেউৰী ঘৰত খানা খাব আৰু দেউৰী মানে চিৰিয়েলি গৈ আছে মানে একদম মই যেনেকৈ আপোনালোকক দেখাইছোঁ এনেকৈ আমাৰ ভেলখন ঘূৰে তো ঠিক তেনেকৈ আমাৰ দেউৰীবিলাকো মানে এনেকৈ গৈ আছে তো আহাবাৰ আমাৰ ঘৰত পৰিব গতিকে সেই আৰু গাইছ আজিলৈ মানে বাকী দেউৰী ঘৰৰ ভিডিঅ' মই আপোনালোকক নিদিওঁ কাৰণ বহুত দীঘল হৈ যাব ভিডিঅ'টো আৰু এয়া এই যে মোৰ হাতত দেখিছে এয়া হ'ল আমি সৰুতে তাপিলা পিঠা বুলি কৈছিলোঁ গাইছ মানে তো বহুতে বেলেগ বেলেগ নাম দিয়ে খোলা চাপাৰী বুলি কয় তাৰপিছত চাউলৰ গুড়াৰ বনায় কেঁচা চাউলৰ গুড়াৰ ধুনীয়া লাগে খাই ভাল লাগে বনোৱাত যদি ভাল হয় খাবলৈ বহুত টেষ্টি হয় তো সেয়া আছিল গাইছ মানে যিখিনি পাৰোঁ দেখাবৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকক তো বাই বাই গাইছ লগ পাম নেক্সট এটা ভিডিঅ'ত